জিএমচিএইচৰ চিকিৎসকে কৰিলে জঘন্য ঘটনা ভৰিৰ অস্ত্ৰোপচাৰত চিকিৎসকে কাটিলে পেট ভৰি ভাঙিছিল ডক্টৰে কাটিছে ক'ত এই চাইডে পেটত বিলাক কাটিছে আপোনাৰ কেতিয়া গম পালে পেটত কটাটো এটা কথা আমি এতে ঘৰত মানে এতে ৰিজাৰ্ভত বোলে চাইছে বোলে চিকিৎসকৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে 9 বছৰীয়া কিশোৰীয়ে এটিয়ে হৈছে সেই দুৰ্ভগীয়া কন্যা সন্তানটি যিয়ে চিকিৎসকৰ ভুলৰ বাবে কৰুণ মৃত্যু সাৱটি ল'ব লগা হ'ল 9 বছৰীয়া কিশোৰটিৰ ভৰিৰ অস্ত্ৰোপচাৰৰ বাবে যোৱা 14 ফেব্ৰুৱাৰীত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পাছে চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে 19 ফেব্ৰুৱাৰীত কিশোৰগৰাকীক ভৰ্তি কৰোৱা হয় আইচিইউ শেষত আইচিইউতে কৰুণ মৃত্যু সাৱটি ল'ব লগা হয় কিশোৰীগৰাকীয়ে পৰিয়ালৰ অভিযোগ মৃত্যুৰ পাছত আনকি পৰিয়ালক মৃতদেহ চাবলৈ দিয়া নাছিল জিএমচিএইচৰ কৰ্তৃপক্ষই পাছে প্লাষ্টিকেৰে মেৰাই দিয়া মৃতদেহটো বাক্সাৰ নিজৰ ঘৰত প্ৰত্যক্ষ কৰি দেখে যে ভৰিৰ সমান্তৰাল কিশোৰীগৰাকীৰ কটা হৈছিল পেট তাতে নি তাৰমানে ভৰিখান আমাৰ হাতৰ পৰা নিছে মোটামুটি 11টামান বজাত 11টামান বজাৰ পৰা নি আমাক ৰুমৰ পৰা ওলবা দিছে আপোনালোকে যাব পাৰে মই কানি কাপোৰ খুলি দিছোঁ পেন আছিল এটা গেঞ্জি আছিল এটা চলা আছিল এটা সেইটো খুলি দিছোঁ দি কিনে মোক ধুনীয়াকৈ মাত কথা দি থাকি ধুনীয়াকৈ গৈছি মই ৰুমৰ পৰা ওলাইছোঁ ছাৰ সুধিছোঁ ছাৰ মই যাব পাৰিম নিব পাৰিব আপুনি যাবা আমি ঠিক কাঠিত তাৰমানে গোটেইতে আমি মানুহ আছোঁ থাকি এনেকৈ বহুত টাইম আছোঁ বহি কাৰোবাৰ থিয়া দিছে কাৰোবাৰ বহিছে এনেকৈ থিয়া দি আছোঁ থাকি তাৰমানে একদম মানে অত্যাচাৰ তাৰমানে হেৰি হৈ গৈছে আমি ভাবিলোঁ কিয় ইমান পেচেণ্টটোকে আমাক ইমান হেৰি কৰিছে বেলেগ পেচেণ্ট তাৰমানে ওলাইছে আমাৰতো কিয় ওলাইতে নাই ভৰি ভাঙিছিল ডক্টৰে কাটিছে ক'ত এই চাইডে পেটত বোলে কাটিছে ছাৰ আপোনাৰ কেতিয়া গম পালে পেটত কটাটো এটা কথা আমি এতে ঘৰত তাৰমানে এতে ৰিজাৰ্ভত বোলে চাইছে বোলে আমাৰ গাঁৱৰ মানুহবিলাকে আমি তাতে চাব আছো তাতে নেদলাক তাৰমানে চাবা নাংগে এতে চাবা নাগে এতে কান্দি হেৰি হৈ আছে এতিয়াও চাব নালাগে তাতে চাহ চাবি কিন্তু জবত এতিয়াও চাব নিদিয়ে কিন্তু মানুহবিলাকে আমাৰ গাঁৱৰ মানুহবিলাকে চাইছে তাৰমানে আমি তাৰমানে চাবা চান্সে নেদলাক ছাৰ চাবা চান্সে নেদলাক আমাক আকৌ কৰিব মাত্ৰ মুখখন মই চাইছোঁ কিন্তু এটা উৱাত আনিছেগৈ এনেকৈ উৱাত আনিছে তেতিয়া আমাৰ মানে সন্দেহ হেৰি হৈছে আৰু মৰা বুলি আমি হেৰি অলপমান হেৰি কৰিছোঁ আৰু সন্দেহ কিন্তু মায়েকো বাপেকেও নকয় মোক আৰু এইটো মামেকো নকয় তাকো সুধিছোঁ মই পেটত কাটিছে এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে বাক্সা জিলাৰ শিমলা আৰক্ষী থানাত এজাহাৰ প্ৰদান কৰে আৰু উক্ত এজাহাৰৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে সমাধিস্থ কৰা কিশোৰীগৰাকীৰ মৃতদেহ পুনৰ গাঁতৰ পৰা উলিয়াই প্ৰেৰণ কৰে বৰপেটালৈ পাব লাগিলে আচলতে ন্যায় পাব লাগে তেখেতো একদম গৰীব মানুহ আৰু ছোৱালীটো মৰম লগা আছিল কিন্তু যদিও খৰা আছিল নাচ গানৰ প্ৰতিও হেৰি আছিল অলপ ধাউতি আছিল আৰু ঘটনাটো ভৰি এখন আগৰ পৰাই তাৰমানে অলপ খৰা হেন টাইপৰ তাৰপিছত এই ৰাজপূজা যোৱা ৰাজপূজাত তাৰমানে ডেন্স কৰিছিল কৰোঁতে মটকা খালাক তাৰপিছত বিষ হলাক বিষ হোৱাৰ পিছত এতিয়া ওচৰত ডক্টৰক দেখাইছে যদিও কৈছে ইয়াত নহ'ব গুৱাহাটীকে নিয়া ভাল হ'ব মই শুনা মতে দিয়ক সেনেকৈ গুৱাহাটীত লৈ গ'ল গুৱাহাটীত নি গুৱাহাটীতো সেনেকৈ চিকিৎসা পাতি কৰলাকে জিএমচিত কৰাবলৈ গৈছে সেইটোতো আমি আচৰিত এইটো কথাটোতো কেনেহেন কথা এইটো ভৰি ভাঙলি ভৰি দোকান ভৰি ছিঙি গ'লেও মানে মানুহটো বাচি থাকে গতিকে ভৰি দোকান ভৰিতে হেৰি কৰিছে খুন কৰিছে যিখন অসুবিধা আছিল বা ভাঙছিল সেইকাৰণেতো কৰিছে ইখানেও হেৰি দেখা পাইছোঁ আমি মোবাইলত দেখা পাইছোঁ পেটতো এই চাইডে কাটিছে এতিয়া সেইকাৰণে সন্দেহ গৈছে ৰাইজৰ কথাটো কি আমি আচলতে এই গৰীব পৰিয়ালটোৰ ন্যায় বিচাৰোঁ আচলতে পুলিচ আহি আমি এতিয়া আমিতো দূৰপে চাই আছোঁ দেখোন এতিয়া হেৰি কৈছে ডেড বডিটো ওলাই আছে আৰু খান্দি ওলাই আছে তেওঁলোকে এতিয়া হেৰিত নিব পষ্টমৰ্টেম কৰিব নিব আৰু দৰিদ্ৰ পৰিয়ালবিলাকে চৰকাৰী কি আশাত যোৱা বুলি ভাবে আপোনালোকে এটা খুব কম পইচাতে বা হেৰি এটা সাহাৰ্য খুব ভাল এটা ট্ৰিটমেণ্ট পাব বুলি আমি আশা কৰোঁ কিন্তু এতিয়াতো নাপায় আচলতে যিটো বুজা গেল কি কাৰণত কেনে পদ্ধতি চলে আমিতো আৰু সেই মেডিকেলৰ হেৰিত নাজানো মুখ্যমন্ত্ৰী আচলতে এইটো তদন্ত কৰি এটা ন্যায় পোৱাৰ কাৰণে মই আহ্বান কৰিছোঁ আচলতে বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট অসম লাইভ 24